পোনপ্ৰথমে মই আমাৰ হোৰাখাল গাঁৱৰ সমূহ ৰাইজক তথা ভোটাৰক অশেষ অশেষ ধন্যবাদ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু মই এমাহ ধৰি পঞ্চায়ত নিৰ্বাচনত যুদ্ধৰ দৰে যুঁজি আছিলোঁ। লগতে মোক আমাৰ তুৰাই গাঁও পঞ্চায়তৰ 17 নম্বৰ তুৰাই গাঁও পঞ্চায়ত আমাৰ 6 নম্বৰ ৱাৰ্ডৰ পৰা মই অৱতীৰ্ণ হৈছিলোঁ নিৰ্বাচনৰ বাবে। যিহেতু আমাৰ 7 মে' তাৰিখে পঞ্চায়ত নিৰ্বাচন হৈ গৈছিলে আৰু এই পঞ্চায়ত নিৰ্বাচনত মোক আমাৰ 2 নম্বৰ হোৰাখাল তথা হোৰাখাল গাঁৱৰ ৰাইজে বহুত মৰম আশীৰ্বাদ লগতে দিহা পৰামৰ্শ যোগাইছিলে। মোৰ প্ৰথমে তেওঁলোকলৈ মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ লগতে চিৰকৃতজ্ঞ প্ৰণাম জনাইছোঁ। আৰু লগতে মই এটি কথা ক'ব বিচাৰিছোঁ, মই পঞ্চায়তলৈ যোৱা উদ্দেশ্য কেইবাটাও আছে। প্ৰথম উদ্দেশ্য হ'ল আমাৰ হোৰাখাল গাঁও তথা আনন্দী পাৰাৰ পৰা ব্যাসপাৰালৈকে এইখিনি গাঁওখন মই এখন আদৰ্শ গাঁও হিচাপে ৰূপায়ণ কৰিব বিচাৰিছোঁ। সকলো ৰাইজক মই মোৰ ফালৰ পৰা এটা বস্তু বিচাৰিছোঁ, সহযোগিতা কৰিলেহে আমি ফল পাম। মোৰ এটা নিৰ্বাচনৰ প্ৰচাৰত শ্লোগান এটা আছিলে, আমি যদি একতা হওঁ সমাজখন একতা হ'ব আৰু সমাজখন যদি একতা হয় সমাজখন আমাৰ পৰিৱৰ্তন হ'ব। মোৰ প্ৰথম শ্লোগান আছিলে এইটো। গতিকে আমাৰ যিসকল ভোটাৰ ৰাইজে মোৰ এই শ্লোগানটো শুনি একত্ৰিত হৈ 7 মে' তাৰিখে পঞ্চায়ত নিৰ্বাচনত মোক যিটো হাৰত ভোটদান কৰিলে, আমাৰ তুৰাই পঞ্চায়তত সৰ্বাধিক ভোটৰ হাৰ আছিলে 85%। যিহেতু এনেকুৱা ভোটাৰ হাৰ অনাগত দিনত কোনোদিনো হোৱা নাই আৰু আমাৰ ভোটৰ সংখ্যা আছিলে টোটেল 849। আমাৰ ভোটদান লাষ্টত হ'লগৈ 685। আমি এনেকৈ চালে 85% আমাৰ ভোটাৰ ৰাইজে ভোটদান কৰিলে। আমাৰ ভোটদান চলি আছিলে 9 বজালৈকে। মই ভোটাৰসকলক আৰু এবাৰ প্ৰণাম জনাইছোঁ, আৰু এবাৰ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ যে তেওঁলোকে এই ভোটদানৰ দিনা অশেষ কষ্ট কৰিলে। বহুত গৰম আছিলে, সেই গৰমতো তেওঁলোকে নেওচি আমাৰ সদস্যপদত 3জন প্ৰাৰ্থিত্ব আগবঢ়াইছিলে। 1 নম্বৰতে আছিলোঁ মোৰ নাম মহম্মদ আমজেদ আলী খান, 2 নম্বৰত আছিলে দুলাল কুমাৰ শৰ্মা, 3 নম্বৰত আছিলে লুৎফুল শৰ্মা, লুৎফুল শ্বেখ। সকলোকে ভোটদান কৰিছে। সকলোলৈ মোৰ ফালৰ পৰা সকলোকে আন্তৰিকতা জনাইছোঁ। লগতে মোকো ৰাইজে বহুত বিপুল ভোটত বিজয়ী সাব্যস্ত কৰিছোঁ। মই ভোট পালোঁ 321টা আৰু দুলাল কুমাৰ শৰ্মাই পাইছে 194টা, লুৎফুল শ্বেখে পাইছে 150টা। গতিকে যিটো ভোটদান হৈ গ'ল মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আৰু মোৰ উদ্দেশ্য এটাই আছিলে যে আমাৰ সমাজখন একত্ৰিত কৰি আমাৰ সমাজৰ উন্নয়নমূলক যিখিনি কাম আছে কামখিনি কৰিব লাগে। আমাৰ সমাজত বহুতখিনি কাম কৰিবলগীয়া আছে, বহুত বাকী আছে। এই বাকীবোৰ কাম আমি যাতে এখেতক আমি এটা কাৰণতে এইবাৰ উঠোৱা হৈছে, আমাৰ বিশেষকৈ আপুনি ৰাতি যাব লাগিলে আপুনি অলপ সাৱধানে যাব লাগে, ৰাস্তা ঘাটৰ কথা। আৰু আমাৰ অনুষ্ঠান বহুতো আছে, অনুষ্ঠানখিনিও কৰিব লাগে। বিশেষকৈ আমাৰ ৰাস্তা পদূলিখিনি এখেতে কৰি বুলি আমাৰ দৃঢ় বিশ্বাসত আমাৰ গোটেই ৰাইজে এখেতক মানে হিয়া উজাৰি ভোট দিছে আৰু এখেতে কৰিব বুলি আমাৰ আশা আছে। আৰু ভৱিষ্যতে এখেতে অলপ উচ্চ আসনত যাব বুলিও আমাৰ আশা এটা আছে বুলিহে আমি এখেতক আগবঢ়াই দিছোঁ। সেইখিনি আমাৰ পাইছে যে যোৱাকালি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে আৰু আমাৰ 2 নম্বৰ হোৰাখাল গাঁৱৰ 6 নম্বৰ ৱাৰ্ড হয় আমাৰ ৱাৰ্ডটো। এই 6 নম্বৰ ৱাৰ্ডৰ পৰা আমজেদ আলী খান বিপুল ভোটত জয়লাভ কৰিছে। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে তেওঁক হিয়া উজাৰি ভোট দিছে। তেওঁক যথেষ্ট সঁহাৰি প্ৰচাৰৰ সময়তেই পাইছিলে। তেতিয়া সকলোৱে বিশ্বাস হৈছে যে তেওঁ বিপুল ভোটত জয়লাভ হ'ব। আৰু তেওঁৰ যি নিৰ্বাচনত যি জয়লাভ কৰিছে, তেওঁ যিসমূহ প্ৰতিশ্ৰুতি দিছে ৰাইজ আশ্বস্ত হৈছে।
আৰু সকলোৱে বিশ্বাস কৰিছে যে তেওঁ অনাগত দিনত আমাৰ গাঁৱৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সফলভাৱে কাৰ্যকৰী কৰিব পাৰিব আৰু তেওঁ অনাগত দিনত কেৱল ৱাৰ্ড সদস্যতেই নাথাকি আগলৈ তেওঁ আগবাঢ়ি ৰাজনৈতিক জীৱন তেওঁ বহু আগলৈ লৈ যাব বুলি আমাৰ বিশ্বাস আছে আৰু জাতি ধৰ্ম